জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ়ি উঠা বাৰেৰহণীয়া ভাষা সাহিত্য সংস্কৃতিৰ ফুলনিস্বৰূপ আমাৰ অসমখনিৰ উল্লেখনীয় বৈশিষ্ট্য হ'ল অনৈক্যৰ মাজত ঐক্য। বৃহত্তৰ অসমীয়া জাতীয় জীৱনলৈ অৱদান হৈ অহা বিভিন্ন জনগোষ্ঠীৰ ভিতৰত অন্যতম হ'ল নেপালী নাইবা গোৰ্খা জনগোষ্ঠী। নেপালীসকলৰ সহাৱস্থান, বিকাশ, জীৱনশৈলী, কৃষি, খাদ্যাভ্যাস, সাজপাৰ, লোকসংস্কৃতি, বাদ্যযন্ত্ৰ, গীত মাত, পৰম্পৰা, উৎসৱ পাৰ্বণ ইত্যাদিৰ তথ্যভিত্তিক সামগ্ৰিক অধ্যয়ন কৰিবৰ বাবে আমি বিশ্বনাথ কলেজ অৱ এডুকেশ্যনৰ BEd প্ৰথম বৰ্ষৰ প্ৰশিক্ষাৰ্থীসকল উপস্থিত হৈছিলোঁ বিশ্বনাথ জিলাৰ বালিপুখুৰী নামে গাঁৱত। গাঁওখনৰ লোকসকলৰ আতিথ্য আৰু সহায় সহযোগিতাই আমাক বৰকৈ আপ্লুত কৰিলে। নেপালী লোকসকল উল্লাসী আৰু পৰিশ্ৰমী। তেওঁলোকৰ মুখত সদায়ে এক নিষ্কলুষ আৰু প্ৰাণৱন্ত হাঁহি বিৰিঙি থাকে। তেওঁলোকৰ পৰা পোৱা তথ্যসমূহ আমি এটি ভিডিঅ'ৰ যোগেদি আপোনাক হ'বলৈ আগবঢ়াইছোঁ। নেপালীভাষী লোক বুলি ক'লে আৰ্য, মংগোল, কিৰাত সংমিশ্ৰিত জনসমুদায়ক বুজা যায়। সাম্প্ৰতিক সময়ত ভাৰতৰ নেপালীভাষী লোক গোৰ্খা নামেৰেও জনা যায়। কোনো কোনো পণ্ডিতৰ মতে নেপালীসকলৰ অধিকাংশই হৈছে সচ জাতিৰ পৰা সৃষ্ট। মূলতঃ আৰ্য আৰু কিৰাত গোষ্ঠীৰ সংমিশ্ৰণৰ ফলত গঠিত আৰু বিকশিত এই জাতিৰ উল্লেখনীয় বৰ্ণকেইটি হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, কামি, দমাই, চাৰ্কি, নেৱাৰ, ৰায়, লিম্বু, তামাং, গুৰুং, শ্বেৰপা, ভুজেল, মাঝি, থাৰু, দনুৱাৰ, সোণোৱাৰ ইত্যাদি। ইয়াৰে কিৰাত জনগোষ্ঠীৰ মূলৰ নেপালীসকলৰ শাৰীৰিক বৈশিষ্ট্যবোৰ হ'ল চেপেটা নাক, একপতলীয়া চকু, ঘূৰণীয়া মুখমণ্ডল, হালধীয়া বা বগা চৰ্ম, শৰীৰৰ গঠন চাপৰ। এই লোকসকল মূলতঃ নেপাল আৰু পাহাৰীয়া ঠাই যেনে হিমাচল প্ৰদেশ, ছিকিম, দাৰ্জিলিং, অৰুণাচল প্ৰদেশ আদি ঠাইত বসবাস কৰে। আনহাতে আৰ্য জনগোষ্ঠীৰ মূলৰ নেপালীসকলৰ দীঘল নাক, ডাঙৰ বাদামী আকাৰৰ চকু আৰু শৰীৰৰ গঠন ওখ পৰিলক্ষিত হয়। এওঁলোক নেপালৰ লগতে ভাৰত তথা অসমৰ পাহাৰীয়া আৰু ভৈয়ামৰ বিভিন্ন অঞ্চলত বসবাস কৰে। নেপালী লোকসকলৰ প্ৰধান জীৱিকা মূলতঃ পশুপালন অথবা দুগ্ধ পালন আৰু কৃষি। নেপালী সম্প্ৰদায়ৰ লোকসকলে ইষ্টগুৰুৰূপে হিন্দু দেৱ দেৱীসকলক পূজা কৰে। জন্মাষ্টমী, দেৱালী, লক্ষ্মী পূজা, সৰস্বতী পূজা আদিকে প্ৰমুখ্য কৰি 7 অথবা 9 বা 11 দিনীয়া ভাগৱত পাঠ কৰোৱা পৰিলক্ষিত হয়। ভাগৱত পাঠৰ শেষৰ দিনটোক পূৰ্ণাহুতি বুলি কোৱা হয় আৰু হোম যজ্ঞৰ কাৰণে খেৰৰ ওখ ঘৰ এটি বনাই তাত ভাগৱত পাঠ কৰোৱা হয়। বালিপুখুৰীৰে বাসিন্দা 2011 চনত অবিনাশী উপন্যাসৰ বাবে সাহিত্য একাডেমী অনুবাদ পুৰস্কাৰপ্ৰাপ্ত, 2014 চনৰ অসম চৰকাৰৰ সাহিত্যিক বঁটাপ্ৰাপ্ত ডক্টৰ খেমৰাজ নেপাল ছাৰে আমাক অসমৰ গোৰ্খা জনগোষ্ঠীৰ সত্তা, সমন্বয়, সাহিত্য, সমাজ, লোকাচাৰ আদিৰ বিষয়ে বহু কথাই অৱগত কৰালে। লোকাচাৰ বা সামাজিক প্ৰথাই সমাজ এখনৰ বান্ধোন সুদৃঢ় কৰে। ইয়াৰ দ্বাৰাই সমাজত মূল্যবোধৰো নিৰ্মাণ হয় বুলি ক'ব পাৰি। নেপালী সম্প্ৰদায়ৰ লোকসকলৰ লোকাচাৰসমূহৰ ভিতৰত দেখা যায় 10টা সংস্কাৰ নাইবা দশকৰ্ম, যেনে গৰ্ভধান, পুংসবন, সীমন্তোন্নয়ন, জাতকৰ্ম, নামকৰ্ম, নিষ্ক্ৰমণ, অন্নপ্ৰাশন, চূড়াকৰণ, উপনয়ন আৰু বিবাহ। বৈশাখী, বুদ্ধ পূৰ্ণিমা, কুচেঔঁচী, তীজ নাইবা হৰিতালিকা ব্ৰত, দচৈ আদি তেওঁলোকৰ লোকাচাৰৰ অন্তৰ্গত। দচৈ হ'ল নেপালী জনগোষ্ঠীৰ অন্যতম প্ৰধান উৎসৱ। বিজয়া দশমী, জমৰে উছৈ, ফুলপাতি, সৰস্বতী পূজা, তিহাৰ আদি দচৈ উৎসৱৰ অন্তৰ্গত। দচৈৰ 15 দিনৰ পিছত শৰৎকালত অনুষ্ঠিত আন এক জাকজমকপূৰ্ণ উৎসৱ হ'ল তিহাৰ। এই উৎসৱ 5 দিনীয়া। ইয়াৰে তৃতীয় দিনা অৰ্থাৎ গাই তিহাৰৰ দিনা ৰাতিপুৱা গাই গৰুক পূজা কৰে আৰু সন্ধিয়া চাকি বন্তি জ্বলাই লক্ষ্মীৰ পূজা অৰ্থাৎ দীপান্বিতা পালন কৰি স্ত্ৰী, জীয়ৰী, বোৱাৰীসকলে গৃহস্থৰ ঘৰে ঘৰে গৈ ভৈলী খেলে। তিহাৰৰ চতুৰ্থ দিন অৰ্থাৎ
কাৰ্তিক শুক্লা প্ৰতিপদৰ দিনটোক হোলী তিহাৰ বুলি কোৱা হয়। সেইদিনা ৰাতিপুৱা বলদ গৰুৰ পূজা কৰাৰ পিছত পুৰুষে অৰ্থাৎ ল'ৰা বুঢ়া আদিয়ে দেউচি খেলে। দেউচি পুৰুষ প্ৰধান খেল বা অনুষ্ঠান। দেউচি দলটোত এজন নায়ক বা দলপতি থাকে, যাক ভট্টাউন্নে বোলা হয়। ভট্টাউন্নে অৰ্থাৎ সূত্ৰধাৰ বা নায়কজনে গীতৰ আঁত ধৰে আৰু আনকেইজনে দেউচি ৰে বুলি কয়। তিহাৰৰ পঞ্চমটো দিন হৈছে ভাই তিহাৰ। এই দিনটোত ককাই ভাইসকলে নিজ নিজ বাই ভনীৰ হাতৰ সপ্তৰংগী ফুট কপালত লয়। বিভিন্ন ব্যঞ্জন যেনে তিলৰ আচাৰৰ লগত চেল ৰুটি বা খাৰু পিঠা, লাডু, মিঠাই, ফল মূল ইত্যাদি এই দিনটোত পয়োভৰ কৰা হয়। ভনীয়েক বায়েকে নিজৰ ককায়েক ভায়েকক নাৰ্জী ফুলৰ মালা পিন্ধাই দিয়ে। এই উৎসৱ মূলতঃ ভাতৃপ্ৰেম, আশীৰ্বাদ আৰু সুৰক্ষাৰ প্ৰতীক। এইদৰেই যিকোনো উৎসৱৰ বেলিকাত তিৰোতাসকলে সমবেত হৈ কৰা নৃত্য গীতক সংগিনী বোলা হয়। ইও স্ত্ৰী প্ৰধান নৃত্য গীতাত্মক অনুষ্ঠান। সংগিনী গীতসমূহ তিৰোতাসকলে বিয়া হৈ যোৱাৰ পিছত যিখিনি সুখ দুখ স্বামীৰ ঘৰত ভোগ কৰে, সেই ভাৱৰ আদান প্ৰদানৰ ফলস্বৰূপতেই সৃষ্টি হোৱা গীত। নেপালী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ জাতি, অঞ্চল আৰু ধৰ্মীয় পৰিচয় অনুসৰি বিশেষ ধৰণৰ পৰম্পৰাগত পোছাক পৰিধান কৰে। পুৰুষে সাধাৰণতে দৌৰা নামে পৰিচিত এটি চোলা আৰু চোৰাল বুলি জনাজাত এটি পেণ্ট, ৰঙা ৰঙৰ খদা, কলা ৰঙৰ ৱাছকোট আৰু মূৰত ঢাকা টুপি পৰিধান কৰে। তেওঁলোকে কঁকালত পটুকী নামৰ এখন কাপোৰো মেৰিয়াই লয়। নেপালী মহিলাসকলে ঢাকা শাৰী আৰু বিভিন্ন ধৰণৰ আ অলংকাৰ যেনে মূৰত মৰা লাচ্ছা, চিলমন্দি আৰু চিৰফুল, ডিঙিত পিন্ধা হালধীয়া ৰঙৰ পইল জুত পতে, সেউজীয়া ৰঙৰ মাইলী তিলহৰি আৰু ঝৰকে তিলহৰি, নৌগেৰী, কাণত কৰ্ণফুল, হাতত চিচাৰ খাৰু ইত্যাদি পৰিধান কৰে। নেপালী সম্প্ৰদায়ৰ সংগীত সংস্কৃতি বহুল সমৃদ্ধ আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰই সেই সাংস্কৃতিক ঐতিহ্যৰ মূল আধাৰ। মাদল, চাৰেংগী, বাঁহী, ঝালি, ঝমটা, নগৰা, শংখ, ডাম্ফো, মুৰচুংগা, তুংগনা ইত্যাদি বাদ্যযন্ত্ৰসমূহ সংগীতৰ বাদেও বিভিন্ন ধৰ্মীয়, সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ অবিচ্ছেদ্য অংগ। আৰু এই মাদলটোৰ এটা নিশ্চিত লয় থাকে, সেই লয়টো তেওঁ বজাই শুনোৱাব, টাং টাং। আৰু এইটো ঝালি বা ঝামটা, সেই তেনেকৈ বজোৱা হয়। কৃষিজীৱী আৰু পশুপালন কৰা এই নেপালী জনগোষ্ঠীৰ মূল খাদ্য হ'ল ভাত আৰু ৰুটি। ইয়াৰে চামৰে ভাত আৰু গুন্দ্ৰুক চাটনি উল্লেখনীয়। গুন্দ্ৰুক হৈছে লাই, সৰিয়হ, মূলা আদিৰ পৰা তৈয়াৰী নেপালী আঞ্জাৰ উপকৰণ। ইয়াৰ উপৰি তিলৰ চাটনিৰ লগত চেল ৰুটি বা খাৰু পিঠা, চিৰা, ঢকনে, ক্ষীৰ, দৈ, পক্কু, ভটুৱা, মেচু, চাটু, চেনকি, হলুই, চিৰৌলা ইত্যাদি তেওঁলোকৰ খাদ্য সম্ভাৰৰ অন্তৰ্গত। নেপালী সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰ কৰা বিভিন্ন বাচন বৰ্তনসমূহ এনেধৰণৰ: পাতেৰে তৈয়াৰ কৰা টপৰু বাতি। এই টপৰু বাতি শ্ৰাদ্ধ, বিয়া, ভাইতিহাৰ ইত্যাদি বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি তাম আৰু কাঁহৰ কিছুমান বাচন বৰ্তন যেনে আৰি, কলহাকৃতিৰ ভদ্দু, চৰিয়া আকৃতিৰ পাঠি ইত্যাদি। নেপালী ভাষাত পোৱা নৌচিঙে ন্যায় নানাৱলিকা বিহা অৰ্থাৎ নৱধা ন্যায় নানা প্ৰকাৰৰ বিয়া, এই যোজনাৰ দ্বাৰাও জনগোষ্ঠীটোত প্ৰচলিত বিয়াৰ বিভিন্নতাৰ বিষয়ে জানিব পাৰি।
বিয়াৰ প্ৰথম প্ৰক্ৰিয়াটো হ'ল কুৰু চিহ্ন। এই দিনটো হৈছে বিয়া নিশ্চিতকৰণৰ দিন। দ্বিতীয় প্ৰক্ৰিয়া হ'ল পত্ৰ লগাওনো, অৰ্থাৎ দৰা পক্ষৰ পৰা পত্ৰ প্ৰেৰণ আৰু পত্ৰ পূজন। বিয়াৰ আগদিনাখনক সুকীয়াকৈ কছাৰ বৰ্তানে দিন, অৰ্থাৎ পকা মিঠৈ প্ৰস্তুতিৰ দিন বোলা হয়। এই দিনাখন দৰা কইনা উভয়ৰে ঘৰত পিঠাগুড়ি ভাজি গুড়ৰ পাগত সানি বিশেষকৈ মহিলাসকলে কছাৰ প্ৰস্তুত কৰা হয়। কছাৰ প্ৰস্তুত কৰাৰ আগতে কন্যা ঘৰত কন্যাৰ বাই ভনীয়ে আৰু দৰা ঘৰত দৰাৰ বাই ভনীয়ে লগ্ন গ্ৰন্থি ধৰি পত্ৰত উল্লেখ কৰা নিশ্চিত সময়ত দীপ, কলচ আৰু গণেশৰ পূজা কৰি লগন ধৰা কাৰ্য সম্পন্ন কৰে আৰু আয়তীসকলে মাংগলিক গীত পৰিৱেশন কৰে। কছাৰ প্ৰস্তুত কৰাৰ অন্তত প্ৰসাদ ৰূপে কছাৰ আৰু চিউৰা বা চিৰা আদিৰে অভ্যাগতসকলক আপ্যায়ন কৰা হয়। মেহেন্দী অনুষ্ঠান, সংগীত অনুষ্ঠান, হালদি অনুষ্ঠান, বৰযাত্ৰা, অগ্নি বা ধৰ্মীয় স্তুতি কাৰ্যৰ মাজেৰে সাত পাক ঘূৰা, কন্যাক সেন্দুৰ লগোৱা, তিলহাৰী আদি অলংকাৰ পিন্ধোৱা, কন্যাদান, বিদায়ী আদিৰ জৰিয়তে দাম্পত্য বন্ধন সম্পন্ন কৰা হয়। এই ক্ষেত্ৰ অধ্যয়নৰ পৰা এটা কথা বিশেষভাৱে লক্ষ্য কৰা হ'ল যে নেপালী লোকসকলৰ বহুতো ৰীতি নীতি, লোকাচাৰ, সংস্কৃতি অসমীয়া সমাজৰ লগত খুবেই মিল আছে। এনেকৈ হয়তো বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে। নেপালী সম্প্ৰদায় সংস্কৃতি, ঐতিহ্য আৰু একতাৰে গঠিত এক জীৱন্ত সমাজ। নেপালীসকলৰ গীত মাত, বাদ্যই ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ স্থান লাভ কৰিছে। এনেদৰেই উপৰোক্ত তথ্যভিত্তিক ক্ষেত্ৰ অধ্যয়নৰ পৰা নেপালী জনগোষ্ঠীৰ উৎপত্তি, বিকাশ, জীৱনধাৰা, ৰীতি নীতি, ভাষা, সামাজিক গঠন ইত্যাদিৰ বিষয়ে আমি জ্ঞাত হ'লোঁ। এই ক্ষেত্ৰ অধ্যয়নৰ সুযোগটি প্ৰদান কৰাৰ বাবে আমি বিশ্বনাথ কলেজ অফ এডুকেশ্যনৰ ওচৰত চিৰকৃতজ্ঞ।